400 নম্বৰৰ ভিতৰত যেহেতু পৰীক্ষাটো অনুষ্ঠিত হয় 400ৰ ভিতৰত কিমান পালে আমি এটা সিট পাওঁ। নমস্কাৰ সকলোকে লাৰ্ণিং কিউবলৈ স্বাগতম জনাইছো। যেহেতু বিএড এন্ট্ৰেন্স টেষ্টসমূহ আহি আছে সেইকাৰণে নিজৰ কিছু অভিজ্ঞতাৰ কথা শ্বেয়াৰ কৰোঁ বুলি ভাবিলো। গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত টোটেল 39খন বিএড কলেজ আছে। তাৰে 7খন হৈছে আমাৰ গভৰ্ণমেণ্ট বিএড কলেজ, য'ত আমি কম খৰচতে পঢ়িব পাৰোঁ। তাৰে এখন ডায়েট গোৱালপাৰা জিলাত দুধনৈত অৱস্থিত এখন কলেজ। তাত মই পঢ়িবলৈ সুযোগ লাভ কৰিছিলো থ্ৰু আমাৰ এন্ট্ৰেন্স টেষ্ট হয়, গুৱাহাটী ইউনিভাৰ্চিটি বিএড এন্ট্ৰেন্স টেষ্ট, তাৰ জৰিয়তে। গতিকে কি ধৰণে প্ৰিপাৰেশ্যন চলাইছিলো সেই বিষয়ে আজি অলপ কথা পাতিম। আহক আমি আৰম্ভ কৰোঁ। প্ৰিপাৰেশ্যন ষ্ট্ৰেটেজিৰ বিষয়ে কথা পাতিম, কিন্তু আৰম্ভ কৰাৰ আগত বিএড কোৰ্চটো আচলতে খুব ভাল লগা কোৰ্চ, কাৰণ তাত আমি যিবোৰ বস্তু শিকো সেইবোৰ অকণমান পৃথক হয় বেলেগ ইউনিভাৰ্চিটি কোৰ্চতকে, BA MA আদি কোৰ্চতকে সেইটো অলপ বেলেগ হয়। তাত আমি গ্ৰুপ কলাবৰেশ্যন, কি ধৰণে এজনে আনজনৰ লগত মিলা প্ৰীতি কৰোঁ, জয়ফুল লাৰ্ণিঙৰ কথা শিকো। এটা আনন্দদায়ক কোৰ্চ একচুৱেলি। আমাক বহুখিনি এক্টিভিটি কৰিবলৈও দিয়া হয়। কিছু ফটোগ্ৰাফ আমি শ্বেয়াৰ কৰিছো। যি নহওক আৰম্ভ কৰিছো, মূল টপিকলৈকে আমি ঘূৰি যাওঁ। যিকোনো এটা এন্ট্ৰেন্স টেষ্ট বা কম্পিটিটিভ এক্সাম আমি যেতিয়া প্ৰস্তুতি চলাওঁ, প্ৰথম কামটো আমাৰ সদায় হয় যে চিলেবাছটো আমি চাব লাগে। চিলেবাছটো চালেহে আমি এটা গাইডলাইন, এটা ৰোড মেপ এটা আমাৰ চকুৰ সন্মুখত ভাহি উঠে যে আমি প্ৰস্তুতি কৰিব কেনেকে লাগে। ঠিক আছে, চ' গুৱাহাটী ইউনিভাৰ্চিটিৰ যিখন অফিচিয়েল চিলেবাছ, সেই চিলেবাছটো আমি লৈ লৈছো সন্মুখত। প্ৰথম যিটো পঢ়িবলগীয়া বিষয় আছিল সেয়া হৈছে ইংলিছ। তাৰপিছত আমাক জিকে লাগিব, ৰিজনিং আৰু মেথছ লাগিব। লগতে বিএড এন্ট্ৰেন্স বুলি ক'লে আটাইতকৈ যিখিনি আমাৰ ইম্পৰ্টেণ্ট পাৰ্ট সেয়া হৈছে এডুকেশ্যন আৰু টিচিং এপ্টিটিউড পাৰ্টটো। সেই পাৰ্টখিনি থাকিব। ঠিক আছে, প্ৰথমতে আমি আইডেণ্টিফাই কৰি ল'ম যে আমাৰ উইক পইণ্ট, ষ্ট্ৰং পইণ্ট কোনবিলাক, সেইখিনি কথা আমি আইডেণ্টিফাই কৰি ল'ম। তাৰপিছত আমি টপিক ৱাইজ ডিপ ডাইভ কৰিম। প্ৰত্যেকটো টপিক এটা এটাকৈ সুন্দৰকৈ আমি পঢ়ি যাম, আমি নোটছ বনাই যাম। সেই ধৰণে আগবাঢ়িছিলো। যিহেতু বাকী টপিকখিনি আগতে স্কুলতে হওক য'তে হওক অলপ চলপ পঢ়া যায়, ইংলিছ হওক মেথছ হওক, সেই সময়ত যিহেতু বেলেগ কম্পিটিটিভ এক্সামৰো প্ৰস্তুতি চলাই আছিলো, তো গতিকে হিষ্ট্ৰী পলিটিও অলপ পঢ়ি থোৱা আছিল। আটাইতকৈ নতুন টপিক যিখিনি পাইছিলো সেয়া হৈছে এডুকেশ্যন পাৰ্ট। ঠিক আছে, তো এডুকেশ্যন পাৰ্টটোত কি কৰিছিলো, টপিক কেইটা প্ৰথমতে মই লিখি লৈছিলো। যেনেকে NEP হৈ গ'ল, আমাৰ ইউনিভাৰ্চেলাইজেশ্যন অফ এলিমেণ্টাৰী এডুকেশ্যন হৈ গ'ল, ৰাইট টু এডুকেশ্যন, RTE এখনৰ কথা কৈছে, SSৰ কথা কৈছে, RMSৰ কথা কৈছে। ঠিক আছে, ইয়াৰ উপৰিও আৰু কিছুমান সৰু সৰু টপিক থাকে, যেনেকে আমাৰ নৰ্মেলি কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড বা যিসমূহ গভমেণ্টে ইনিচিয়েটিভ লৈছে, যেনেকে PM শ্ৰী স্কুলছ, বিদ্যাঞ্জলি, স্বয়ম, সেই ধৰণৰ সৰু সৰু টপিক আৰু বহুত থাকে এডুকেশ্যনৰ। ঠিক আছে, তো সেই টপিকবিলাক লিষ্ট আউট কৰি লৈছিলো। লিষ্ট আউট কৰি প্ৰত্যেকটো টপিক ইউটিউবতে হওক বা গুগলত হওক চাৰ্চ কৰি পেলাই তাৰ ওপৰত শ্বৰ্ট নোটছ বনাই গৈছিলো। এই ধৰণে এই পইণ্টছখিনি কাভাৰ কৰিছিলো প্ৰথমতে। নেক্সট আমি আলোচনা কৰো, তলৰ পৰাই আমি আগবাঢ়ো। এডুকেশ্যন পাৰ্টটোৰ কথা ক'লো। নেক্সট আমাৰ আহি যায় ৰিজনিং আৰু নিউমেৰিকেল এবিলিটি, মানে মেথছৰ কথা কৈছে। ঠিক আছে, মেথছ আৰু ৰিজনিং মিলাই মাত্ৰ 20টা প্ৰশ্ন আহে, 80 মাৰ্ক থাকে। এতিয়া বহুতে ছাজেষ্ট কৰে যে মেথছৰ কাৰণে বোলে 8ৰ পৰা 10লৈকে কিতাপ পঢ়িব লাগে, বাট দেটছ এ ভেৰি লেংথি প্ৰচেছ, আৰু ইৰেলিভেণ্ট চেপ্টাৰো আমি বহুখিনি তাত পঢ়িবলগীয়া হয়। তাৰ সলনি যদি আমি মেথছৰ টপিক কেইটা বাছি লওঁ যে কি কি টপিকৰ পৰা কম্পিটিটিভ এক্সামসমূহত আমাৰ প্ৰশ্ন আহে, যদি মই টপিক কেইটা দেখুৱাই দিওঁ নিউমেৰিকেল এবিলিটিজৰ, টপিক আমাৰ কি কি আহিব তাত, যেনেকে পাৰ্চেণ্টেজ হৈ গ'ল, প্ৰফিট এণ্ড লছ হৈ গ'ল, বয়সৰ গাণিতিক সমস্যাসমূহ হৈ গ'ল, LCM HCF হৈ গ'ল, ৰেচিঅ' প্ৰপৰ্চন, সৰল সুত মিশ্ৰ সুত, টাইম স্পীড ডিষ্টেঞ্চ, ঠিক আছে, মেনচুৰেশ্যন, জোখমাখৰ যোনবোৰ থাকে, এইখিনি মূলত টপিক, এইবোৰ টপিকৰ পৰা আহে। চ' এনেকে আমি 10টা-12টা টপিক গোটাই ললো, 10টা টপিকেই গোটাই ললো ইম্পৰ্টেণ্ট চাই। সেই 10টা টপিক যদি আমি ধুনীয়াকে ইউটিউবৰ পৰা শিকি লওঁ, সেই এপ্ৰচটো আচলতে ভাল হয়। কাৰণ যদি আমি 8ৰ পৰা 10লৈকে স্কুলৰ কিতাপসমূহ চাব যাওঁ, প্ৰত্যেকটো ক্লাছত আমাৰ কি থাকিব, 15টামানকে চেপ্টাৰ থাকিব। 8, 9, 10, 15 × 3 = 45টা চেপ্টাৰ আমি কৰিব লাগিব। তাৰ সলনি আমি 10টামান টপিক, 10টা হওক 12টা হওক গোটাই ললো। সেই টপিক কেইটা যদি আমি ইউটিউবৰ পৰা কৰি লওঁ, দুটা ভিডিঅ' চাই দিওঁ প্ৰত্যেকটো টপিকৰ, ধুনীয়াকে আচলতে হৈ যায়। ঠিক সেই ধৰণে আমি ৰিজনিঙতো কি কৰিব লাগিব, প্ৰথমতে টপিক কেইটা বাছি উলিয়াব লাগিব যে কি কি টপিক আমি পঢ়িম। 10টা ইম্পৰ্টেণ্ট টপিক বাছি উলিয়ালো, প্ৰত্যেকটো টপিকৰ এগেইনষ্টত এটা এটা ইউটিউব ভিডিঅ' আমি চাই দিলো। ঠিক আছে, নেক্সট আমি ইংৰাজীৰ কথা পাতো। ইংলিছতো টপিক কেইটা আমাক ধৰি দিছে যে ভোকেব চাব লাগিব। এতিয়া ভোকেব বোলোতে বিএড এন্ট্ৰেন্সত দেখা যায় কি ধৰণৰ ভোকেব আহে, ইডিয়মছ এণ্ড ফ্ৰেজেছ তাৰে মিনিং সোধে। যোৱা বছৰো এটা আহিছিল, বিট এবাউট দ্য বুশ্বিছ,
সেই ধৰণৰ লগতে ফ্ৰেজেল ভাৰ্ব সোধে ওৱান ৱৰ্ড সাবস্টিটিউশন এইবিলাক ধৰণৰ ভকেব আটাইতকৈ ইম্পৰ্টেন্স থাকে ইডিয়মছ এণ্ড ফ্ৰেজেছ ঠিক আছে টেন্সৰ ওপৰত কাৰেক্ট টেন্সৰ ওপৰত প্ৰশ্ন আহে আমাৰ ভয়েস নেৰেশ্যন প্ৰিপজিশন সেন্টেন্স কাৰেকশ্যন আৰু কম্প্ৰিহেনশ্যন মানে পেছেজ এটা দিয়া থাকিব তাৰ তলত কেইটামান কোৱেশ্চন থাকে সো এইবিলাক জেনেৰেলি ক্লাছ 10 লেভেলৰ প্ৰশ্নসমূহ আমাক আহে ক্লাছ 10ৰ মেট্ৰিকত যি ধৰণৰ ভয়েস নেৰেশ্যন প্ৰিপজিশন আহে সেইটো ষ্টেণ্ডাৰ্ডৰে থাকে জেনেৰেল নলেজ বুলি কওঁতে আমাৰ হিষ্ট্ৰী পলিটি আহিব হিষ্ট্ৰী পলিটিত আমি গুৰুত্ব দিব লাগে হিষ্ট্ৰীৰ মূলত আমি যিটো মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী আছে ইণ্ডিয়াৰ ফ্ৰীডম ষ্ট্ৰাগল আছে স্বাধীনতা আন্দোলন সেই পাৰ্টটোত আটাইতকৈ গুৰুত্ব আৰোপ কৰিব লাগে পলিটিটো ঠিক সেই ধৰণে শৰ্ট নোটছ আমি যদি বনাই ল'ব পাৰো শৰ্ট নোটছ বনাই কিনে যদি আমি সেইখিনি মাল্টিপল টাইম ৰিভিজন কৰো আমাৰ বিএড এন্ট্ৰেন্সটো ধুনীয়াকৈ ক্লিয়াৰ হয় লগতে যিসমূহ আহিবলগীয়া পৰীক্ষা থাকিব এডিআৰই থাকিব বা কিবা বেলেগ পৰীক্ষা থাকিব সেই পৰীক্ষাসমূহৰ কাৰণে আমাৰ ভাল এটা প্ৰিপাৰেচন হৈ যায় আমি যদি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছৰ কথা পাতো গুৱাহাটী ইউনিভাৰ্চিটিৰ বিএড এন্ট্ৰেন্সৰ প্ৰশ্ন কাকতখন লৈ আহিব নিদিয়ে সেইকাৰণে আমি ডাইৰেক্ট প্ৰিন্টেড বা ডাইৰেক্ট প্ৰশ্ন কাকতখনৰ কোনো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ দেখিবলৈ নাপাওঁ ষ্টুডেণ্টসকলে আহি পেলাই যিসমূহ কয় যে আজি পৰীক্ষাত অমুক আহিছিল সেইখিনিৰ ওপৰত মেমৰি বেছড কুৱেশ্যনছ পোৱা যায় ইউটিউবতো উপলব্ধ সেই মেমৰি বেছড কুৱেশ্যনছখিনি আমি চাই যাব লাগে কি ধৰণৰ প্ৰশ্ন আহিছিল এতিয়া কমছে 400 নম্বৰৰ ভিতৰত যেহেতু পৰীক্ষাটো অনুষ্ঠিত হয় 400ৰ ভিতৰত কিমান পালে আমি এটা সিট পাওঁ কিমান নম্বৰ আমাক গভৰ্ণমেণ্ট কলেজত পাবলৈ সিট লাগিব সিট পাবলৈ কিমান নম্বৰ লাগিব আৰু প্ৰাইভেট কলেজ এখনত কিমান নম্বৰত আমি সিট এটা পাম বিএডত সেই বিষয়ে কম কিন্তু কোৱাৰ তাৰ আগত তোমালোকক দেখুৱাই ল'ব বিচাৰিছো এখন গাইড বুক ঠিক আছে মাষ্টাৰ গাইড বুক ফৰ বিএড এন্ট্ৰেন্স 2026 এতিয়া মাৰ্কেটত যদি আমি বিচাৰি যাওঁ গোটেইখিনি টপিক এখন কিতাপত থকাকৈ ভাল গাইড বুক নিজে বিচাৰি যাই চাব পাৰা ভাল গাইড বুক চকুত সাধাৰণতে নপৰে ঠিক আছে কিন্তু লাৰ্নিং কিউবৰ ফালৰ পৰা এই গাইড বুকখন আমি প্ৰস্তুত কৰি উলিয়াইছো এই গাইড বুকখনত বিএডৰ এন্ট্ৰেন্সত অহা প্ৰত্যেকটো ইউনিভাৰ্চিটিৰ প্ৰথমতে টপিকখিনি থুলমূলকৈ ইয়াত দেখুৱাই লৈছো ঠিক আছে প্ৰত্যেকখন অসমৰ প্ৰত্যেকখন ইউনিভাৰ্চিটিত যিখিনি সিলেবাছৰ প্ৰয়োজন সেইখিনি সাঙুৰি ফেলে এই গাইড বুকখন প্ৰস্তুত কৰি উলিওৱা হৈছে কন্টেন্ট সেকশনটো মই দেখুৱাই দিম ঠিক আছে কন্টেন্ট সেকশনত এয়া ইণ্ডিয়ান এডুকেশ্যন বুলি কওঁতে এনইপি ইউনিভাৰ্চেলাইজেশ্যন অফ এলিমেণ্টাৰী এডুকেশ্যন এনপি 68 আৰু 86 এছএছএ আৰএমএছএ ঠিক আছে 86th কনষ্টিটিউচনেল এমেণ্ডমেণ্ট তাৰপিছত আৰটি এক্ট এডুকেশ্যনেল ডেভেলপমেণ্ট ইনিচিয়েটিভছ এই যে মই ক'লো সৰু সৰু বহুতখিনি টপিকছ থাকে ঠিক আছে সৰু সৰু কিছু টপিকছ থাকে যোনবোৰ নেকি আমি ডাইৰেক্টলি সিলেবাছত মেনশ্যন নাই কি ধৰণৰ টপিকছ হ'ব পাৰে সেইখিনি সেয়া আমাৰ এয়া সমগ্ৰ শিক্ষা অভিযান পিএম পোষণ ঠিক আছে কাৰণ মিড ডে মিল স্কিমখনৰ নাম সলনি কৰি কি কৰা হৈছে পিএম পোষণ তাৰ আকৌ ফুল ফৰ্মটো সোধে যে পোষণ শক্তি নিৰ্মাণ কেতিয়া নামটো সলনি কৰা হৈছে বোলে 2021ত সলনি কৰা হৈছে মিড ডে মিলখনৰ আগৰ অৰিজিনেলি কেতিয়া আছিল সেইখন 1995ৰ আছিল আৰু অৰিজিনেল নামটো কি আছিল যে এনএছপি সেই গোটেইবোৰ বস্তু সোধে সেই গোটেইবোৰ বস্তুৱে সৰু সৰুকৈ এই গাইড বুকখনত both concept plus MCQ include কৰা হৈছে যেনেকৈ বেটি বচাও বেটি পঢ়াও যোৱা বছৰ ইয়াৰ পৰা প্ৰশ্ন আহিছিল যে এসিডিজি আৰু এসিজেড কি হয় ঠিক আছে আৰপিডব্লিউ এক্টখনৰ ওপৰত দি দিছো সৰু সৰু মানে যিখিনিৰ পৰা গোটেই এক্টখনৰ দিবলগীয়া কথা নাই যিখিনিৰ পৰা পৰীক্ষাত প্ৰশ্ন আহিব আৰপিডব্লিউ ডি এক্টৰ পৰা কি প্ৰশ্ন আহে জেনেৰেলি আমাৰ আৰটিই এক্টখন সেইখনৰ মতে 6 ৰ পৰা 14 বছৰ শিশুসকলে ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন পাব লাগে কিন্তু যিসকল ডিজেবলড তেওঁলোকৰ কাৰণে সেয়া হৈছে 6 ৰ পৰা 18 বছৰ শিশুসকলে পাব লাগে ঠিক আছে উড়ান স্কিমৰ কথা দিছো উড়ান স্কিমৰ ওপৰত আগতে প্ৰশ্ন আহিছিল ঠিক আছে সেই ধৰণে এফএলএন খুব চলি আছে নিপুণ ভাৰত মিছন খুব চলি আছে বিদ্যাঞ্জলি স্কিম উল্লাস স্কিম এডাল্ট এডুকেশ্যনৰ কাৰণে খুব চলি আছে এইবিলাকৰ পৰা প্ৰশ্ন আহে নিষ্ঠা প্ৰগ্ৰাম চলি আছে বৰ্তমান প্ৰশ্ন আহে পৰাখৰ পৰা প্ৰশ্ন যোৱা বছৰো আহিছে এইবাৰো আহিব ঠিক আছে পৰাখৰ পৰা ঠিক সেই ধৰণে যদি আমি আৰু চাওঁ দীক্ষা স্বয়মৰ পৰা যোৱা বছৰ স্বয়মৰ ফুল ফৰ্মটো সুধিছে স্বয়ম আছে ইয়াতে হৈ গ'ল ৰুচাৰ পৰা সুধিব পাৰে এবিচিৰ পৰা ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ প্ৰশ্ন সুধিছিল একাডেমিক বেংক অফ ক্ৰেডিট এই ধৰণে বহুখিনি বস্তু ইউৰাইছৰ পৰা সুধিব পাৰে বড়োলেণ্ড ইউনিভাৰ্চিটিত খুব এইবিলাক সোধে যে বিভিন্ন কমিশ্যনসমূহ ৰাধাকৃষ্ণন কমিশ্যন মুদালিয়াৰ কমিশ্যন কোঠাৰী কমিশ্যন যশপাল কমিটিৰ ৰিপৰ্ট এনকেচি জাষ্টিছ বাৰ্মা কমিটিৰ ৰিপৰ্ট চমুকে এক লাইনতে যে এইটো কি আছিল মুদালিয়াৰ কমিশ্যন সেকেন্ডাৰী এডুকেশ্যন কমিশ্যন একমখা দি কেনে লাভ নাই ঠিক আছে লগত এমচিকিউজ হিষ্ট্ৰী পলিটি এড কৰা হৈছে যদি আমি পলিটি সেকশনটো অকনমান দেখুৱাই লওঁ ইণ্ডিয়ান পলিটি তো ইণ্ডিয়ান পলিটি আৰু ইণ্ডিয়ান হিষ্ট্ৰী মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী তাত কি কৰা হৈছে যে মোৰ যি শৰ্ট নোটছ আছিল
সেই শ্বৰ্ট নোটছখিনি টাইপ কৰি ফালে ইয়াত ইনক্লুড কৰা হৈছে। চ' এইখিনি পঢ়িলে most important pointsখিনি আমাৰ গোটেই পঢ়া হৈ যায় খুব চমুকৈ। যিখিনি পৰীক্ষাত প্ৰশ্ন য'ৰ পৰা আহে সেইখিনিহে পঢ়া হয়। এতিয়া যদি আমি ডাইৰেক্ট লুচেণ্টখন বা আৰিহান জিকে পঢ়িবলৈ যাওঁ বহুত ফাষ্ট হৈ যায় বস্তুবোৰ। এতিয়া এক্সাম স্পেচিফিক ভাৱে শ্বৰ্ট নোটছ আকাৰে ইয়াত ইনক্লুড কৰা হৈছে। ঠিক আছে, এইখন এখন 300+ পেজৰ এখন গাইড বুক। যদি দেখুৱাই দিওঁ ইংলিছতো প্ৰেক্টিচ কৰাৰ কাৰণে যেনেকে ভইচ হৈ গ'ল, ভইচৰ পিছত আমাৰ নেৰেশ্যন আহিব, প্ৰিপজিশ্যন আহিব। চ' আপোনালোকে এই গাইড বুকখন ল'ব পাৰিব। স্ক্ৰীণত যিটো নাম্বাৰ দিয়া আছে নাম্বাৰটোত হোৱাটছএপ কৰি দিব গাইড বুকখন লাগে বুলি। তেতিয়া আপোনালোকে গাইড বুকখন PDF আকাৰে পাই যাব। ইয়াৰ প্ৰাইচ হৈছে 149, কেৱল মাত্ৰ 149 rupees। ঠিক আছে, মাত্ৰ 149 rupeesত 300+ পেজৰ এই গাইড বুকখন, য'ত কনচেপ্ট প্লাছ MCQ দুইটা থাকিব। BEd এন্ট্ৰেন্সৰ কাৰণে খুব উপযোগী। এখন আপোনালোকে পাই যাব, নিজেও পঢ়িব পাৰে। মই যি ধৰণে ষ্ট্ৰেটেজি এটা দেখুৱাই দিলো, টপিক ৱাইজ আমি যাব পাৰো, নতুবা একে ঠাইত গোটেইখিনি যদি আপোনালোকৰ প্ৰয়োজন ল'ব পাৰে। এতিয়া আমি কথা পাতিম যে কাট অফ মাৰ্কৰ বিষয়ে। জেনেৰেলি কিমান কাট অফ মাৰ্ক 400ৰ ভিতৰত পালে চিট এটা পাব পাৰো। যিসকলে গভৰ্ণমেণ্ট টাৰ্গেট কৰি আছে তেওঁলোকে 220, অন্ততঃ 220+ মাৰ্কছ আপোনালোকে আনিব লাগিব। এতিয়া 210তো হয়তো কিছুমানে পাই যাব, বাট টাৰ্গেট কৰকটো 230, 250 এই ধৰণৰ মাৰ্কছ টাৰ্গেট কৰক, বাট মিনিমাম 220 আপোনালোকক 2026ত প্ৰয়োজন হ'ব। সেইটো মাইণ্ডছেট ৰাখি পেলাই প্ৰিপাৰেশ্যন কৰক। আৰু যিসকলে প্ৰাইভেট হ'লেও হৈ যায় বুলি টাৰ্গেট কৰি আছে তেওঁলোকে ফাৰ্ষ্ট লিষ্টতে নামটো দেখিবলৈ 180+ মাৰ্কছ টাৰ্গেট কৰি চলক। নহ'লে কি হ'ব, ৱেইটিং লিষ্টৰ কাৰণে ৱেইট কৰিব লাগিব, কলেজে কলেজে দৌৰি ফুৰিব লাগিব। পাব কিছুমানে 160টো পাব, 170 মাৰ্কছতো পাব, কিমানৰ ভিতৰত 400ৰ ভিতৰত। বাট যিসকলে 160ত পাব তেওঁলোকে কলেজে কলেজে দৌৰিব লাগিব, বহুকেইখন কলেজত এপ্লাই কৰিব লগা হ'ব। সেইকাৰণে ভাল মাৰ্কছ এটা আনিলে ফাৰ্ষ্ট লিষ্টখনতে নাম থাকিব, ধুনীয়াকে হেচেল ফ্ৰীকে আপোনালোকে এডমিশ্যন ল'ব পাৰিব। যি নহওক পুনৰ লগ পাম। চেনেল ছাবস্ক্ৰাইব কৰি থ'ব। এই চেনেলৰ জৰিয়তে আমি BEd এন্ট্ৰেন্স ৰিলেটেড বিভিন্ন ক্লাছেছ আগবঢ়াই যাম। আগতেও এটা ইউনিভাৰ্চেলাইজেশ্যন অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ওপৰত ক্লাছ আহিছে, আপোনালোকে চাব পাৰিব। থেংক ইউ ছ' মাছ, পুনৰ লগ পাম।